Hello everyone, welcome back to my YouTube channel. Ajir ei video tut Assam TET 2021 or upper primary social science or kane jihokole preparation kori ase teologor kane video tu postut korisu. Video tut ami 60 ta important MCQ discuss korim. Jodi ami previous year or question homo sao to apnaloke dekha pabo je tat প্ৰশ্নমো NCERT পাঠ্যপুথিৰ হিষ্ট্ৰী জিওগ্ৰাফি ইণ্ডিয়ান পলিটি লগতে তাত আসাম হিষ্ট্ৰী আৰু আসাম জিওগ্ৰাফিৰ পৰা প্ৰশ্ন অহা দেখা যায় ঠিক আছে সো আজিৰ এই ভিডিওটোত আমি এই টপিকসমূহৰ পৰা 60টা ইম্পৰ্টেন্ট প্ৰশ্ন ডিসকাস কৰিম ভিডিওটোৰ হেকত আপোনালোকে কমেন্ট কৰি জনাব এই প্ৰশ্নমৰ ভিতৰত আপোনালোকে কিমানটা প্ৰশ্নৰ উত্তৰ কৰিব পাৰিলে আৰু যদি ভিডিওটো ভাল পায় লাইক কৰিব শেয়াৰ কৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব প্ৰথম প্ৰশ্নটো হৈছে কোৱেশ্চন নম্বৰ 1 ইন ইণ্ডিয়া দা প্ৰেসিডেন্ট ইজ ইলেক্টেড বাই ভাৰতবৰ্ষত ৰাষ্ট্ৰপতিক কোনটো পদ্ধতিৰ দ্বাৰা নিৰ্বাচিত কৰা হয় সো প্ৰশ্নটো ৰাইট আনসাৰটো বা অপচন বি সিঙ্গল ট্ৰান্সফাৰেবল ভোট সিস্টেম পিছৰ প্ৰশ্নটো হৈছে কোৱেশ্চন নম্বৰ 2 হুইচ অফ দা ফলোইং প্লেনেট ডাজ নট হেভ স্যাটেলাইট তলৰ কোনটো গ্ৰহৰ উপগ্ৰহ নাই সো প্ৰশ্নটো ৰাইট আনসাৰটো বা অপচন ডি ভেনাস পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 3 টো হৈছে The first cereal used by man was মানুহৰ দ্বাৰা ব্যৱহৃত প্ৰথম খাদ্যশস্য কি আছিল সো প্ৰশ্নটো ৰাইট আনসাৰ হ'ব অপচন সি বাৰ্লি পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 4 টো হৈছে ভীমবেটকা ইজ ফেমাস ফৰ ভীমবেটকা কিহৰ কাৰণে বিখ্যাত সো প্ৰশ্নটো ৰাইট আনসাৰ হ'ব অপচন এ ৰক পেইন্টিং পিছৰ প্ৰশ্নটো হৈছে কোৱেশ্চন নম্বৰ 5 হু was the first তীৰ্থংকৰ of Jain religion জৈন ধৰ্মৰ প্ৰথম তীৰ্থংকৰ কোন আছিল সো প্ৰশ্নটো ৰাইট আনসাৰটো হ'ব অপচন বি ঋষভনাথ পিছৰ প্ৰশ্নটো হৈছে কোৱেশ্চন নম্বৰ 6 হু ইজ নন এজ দা নেপোলিয়ন অফ ইণ্ডিয়া কাক ভাৰতৰ নেপোলিয়ন নামে জনা যায় সো প্ৰশ্নটো ৰাইট আনসাৰটো হ'ব অপচন ডি সমুদ্ৰগুপ্তা পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 7 টো হৈছে ইলোৰা কেভছ ৱেৰ বিল্ট বাই ইলোৰাৰ গুহা কোনে নিৰ্মাণ কৰিছিল সো প্ৰশ্নটো ৰাইট আনসাৰটো হ'ব অপচন সি ৰাষ্ট্ৰকূটাছ পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 8 টো হৈছে ফাৰ্স্ট মুসলিম ইনভেডাৰ ইন ইণ্ডিয়া ওয়াজ ভাৰতবৰ্ষক আক্ৰমণ কৰা প্ৰথম মুসলিম আক্ৰমণকাৰী কোন আছিল সো প্ৰশ্নটো ৰাইট আনসাৰটো হ'ব অপচন সি মোহাম্মদ বিন কাসিম পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 9 টো হৈছে হু ওয়াজ দা ফাউন্ডাৰ অফ স্লেভ ডাইনেষ্টি দাগ বংশৰ প্ৰতিষ্ঠাতা কোন আছিল সো প্ৰশ্নটো ৰাইট আনসাৰটো হ'ব অপচন ডি কুতুবুদ্দিন আইবেক পিছৰ প্ৰশ্নটো হৈছে কোৱেশ্চন নম্বৰ 10 হু ওয়াৰ দা ফাৰ্স্ট ইউৰোপিয়ান টু কাম টু ইণ্ডিয়া ফৰ ট্ৰেড ভাৰতবৰ্ষত বাণিজ্যৰ বাবে অহা প্ৰথম ইউৰোপিয়ান কোন আছিল সো প্ৰশ্নটো ৰাইট আনসাৰটো হ'ব অপচন ডি পৰ্তুগীজ পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 11 টো হৈছে ইংলিছ এডুকেশ্যন ওয়াজ ইন্ট্ৰোডিউসড ইন ইণ্ডিয়া বাই ভাৰতবৰ্ষত ইংৰাজী শিক্ষা কোনে আৰম্ভ কৰিছিল সো প্ৰশ্নটো ৰাইট আনসাৰটো হ'ব অপচন সি লৰ্ড মাকাউলে পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 12 টো হৈছে হুইচ ওয়ান অফ দা ফলোইং ইজ নন এজ মৰ্নিং ষ্টাৰ তলৰ কোনটো গ্ৰহক মৰ্নিং ষ্টাৰ নামে জনা যায় সো প্ৰশ্নটো ৰাইট আনসাৰটো হ'ব অপচন বি ভেনাস পিছৰ প্ৰশ্নটো হৈছে কোৱেশ্চন নম্বৰ 13 সতী সিস্টেম ওয়াজ এবলিশড বাই কোনে সতী প্ৰথা বাতিল কৰিছিল সো প্ৰশ্নটো ৰাইট আনসাৰ হ'ব অপচন সি লৰ্ড উইলিয়াম বেন্টিক পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 14 টো হৈছে হু এমং দা ফলোইং ইন্ট্ৰোডিউস দা ভাৰ্নাকুলাৰ প্ৰেছ এক্ট তলৰ কোনে ভাৰ্নাকুলাৰ প্ৰেছ এক্টখন প্ৰৱৰ্তন কৰিছিল সো প্ৰশ্নটো ৰাইট আনসাৰটো হ'ব অপচন এ লৰ্ড লিটন পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 15 টো হৈছে ফ্ৰম হোৱেৰ দা ইণ্ডিয়ান মিৰৰ নিউজ পেপাৰ ওয়াজ পাব্লিছড ইন 1880 1880 চনত ইণ্ডিয়ান মিৰৰ সংবাদপত্ৰটি কোন ঠাইৰ পৰা প্ৰকাশিত হৈছিল সো প্ৰশ্নটো ৰাইট আনসাৰ হ'ব অপচন বি কলকাতা পিছৰ প্ৰশ্নটো হৈছে কোৱেশ্চন নম্বৰ 16 হু এমং দা ফলোইং ওয়াজ দা ফাউন্ডাৰ অফ আত্মীয় সভা তলৰ কোনজন আত্মীয় সভাৰ প্ৰতিষ্ঠাতা আছিল সো প্ৰশ্নটো ৰাইট আনসাৰ হ'ব অপচন এ ৰাজা ৰামমোহন ৰয় পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 17 টো হৈছে ফাৰ্স্ট মুসলিম প্ৰেসিডেন্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ওয়াজ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মুসলিম সভাপতি কোন আছিল সো প্ৰশ্নটো ৰাইট আনসাৰ হ'ব অপচন ডি বদৰুদ্দিন তৈয়বজী পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 18 টো হৈছে মহাত্মা গান্ধী প্ৰিজাইডেড ওভাৰ অনলি ওয়ান সেশন অফ দা ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ইন 1924 ৱেৰ ওয়াজ দা সেশন হেল্ড 1924 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ মাত্ৰ এটি অধিৱেশনত মহাত্মা গান্ধীয়ে সভাপতিত্ব কৰিছিল
অধিৱেশনটি ক'ত অনুষ্ঠিত হৈছিল? 6 প্ৰশ্নটোৰ ৰাইট আনসাৰ হ'ব অপশ্যন চি বেলগাম। পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 19 টো হৈছে হু ইজ দ্য অথৰ অফ গীত গোবিন্দ? গীত গোবিন্দৰ ৰচয়িতা কোন আছিল? 6 প্ৰশ্নটোৰ ৰাইট আনসাৰটো হৈছে অপশ্যন এ জয়দেৱা। পিছৰ প্ৰশ্নটো হৈছে কোৱেশ্চন নম্বৰ 20 অল ইণ্ডিয়া মুছলিম লীগ ৱাজ ফাউণ্ডেড ইন দ্য ইয়াৰ। কোন চনত অল ইণ্ডিয়া মুছলিম লীগ প্ৰতিষ্ঠিত হৈছিল? 6 প্ৰশ্নটোৰ ৰাইট আনসাৰটো হৈছে অপশ্যন ডি 1906। পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 21 টো হৈছে মৰ্লি মিণ্টু ৰিফৰ্ম বিল ৱাজ পাছড ইন। মৰ্লি মিণ্টু সংস্কাৰ বিলখন কেতিয়া গৃহীত হৈছিল? 6 প্ৰশ্নটোৰ ৰাইট আনসাৰটো হৈছে অপশ্যন বি 1909। পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 22 টো হৈছে হাউ ইজ ভাইচ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া ইলেক্টেড? ভাৰতৰ উপৰাষ্ট্ৰপতি কি ধৰণে নিৰ্বাচিত হয়? 6 প্ৰশ্নটোৰ ৰাইট আনসাৰটো হৈছে অপশ্যন ডি বাই ইলেকশ্যন বাই দ্য এমপিজ অফ লোকসভা এণ্ড ৰাজ্যসভা। পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 23 টো হৈছে দ্য ফাৰ্ষ্ট সেশ্যন অফ দ্য কনষ্টিটিউৱেণ্ট এছেম্বলি ৱাজ হেল্ড অন। সংবিধান সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল? 6 প্ৰশ্নটোৰ ৰাইট আনসাৰটো হ'ব অপশ্যন চি 9 ডিচেম্বৰ 1946। পিছৰ প্ৰশ্নটো হৈছে কোৱেশ্চন নম্বৰ 24 হু এমং দ্য ফলোইং ৱাজ দ্য প্ৰেছিডেণ্ট অফ দ্য ইণ্ডিয়ান কনষ্টিটিউৱেণ্ট এছেম্বলি? তলৰ কোনজন ভাৰতৰ সংবিধান সভাৰ সভাপতি আছিল? 6 প্ৰশ্নটোৰ ৰাইট আনসাৰটো হ'ব অপশ্যন এ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 25 টো হৈছে হু ৱাজ দ্য লাষ্ট ভাইচৰয় অফ ইণ্ডিয়া? ভাৰতৰ অন্তিম ভাইচৰয় কোন আছিল? 6 প্ৰশ্নটোৰ ৰাইট আনসাৰটো হ'ব অপশ্যন বি লৰ্ড মাউণ্টবেটেন। পিছৰ প্ৰশ্নটো হৈছে কোৱেশ্চন নম্বৰ 26 ৱেন ডিড ভাস্কো দা গামা কাম টু ইণ্ডিয়া? ভাস্কো দা গামা কেতিয়া ভাৰতত আহিছিল? 6 প্ৰশ্নটোৰ ৰাইট আনসাৰটো হ'ব অপশ্যন চি 1498। পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 27 টো হৈছে দ্য হাইয়েষ্ট মাউণ্টেইন পিক অফ আফ্ৰিকা কিলিমেঞ্জাৰো ইজ চিটুৱেটেড ইন। আফ্ৰিকাৰ সৰ্বোচ্চ পৰ্বত শৃংগ কিলিমেঞ্জাৰো ক'ত অৱস্থিত? 6 প্ৰশ্নটোৰ ৰাইট আনসাৰটো হ'ব অপশ্যন চি তাঞ্জানিয়া। পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 28 টো হৈছে ৰিক্টাৰ স্কেল ইজ ইউজ টু মেজাৰ। ৰিক্টাৰ স্কেল কি জুখিবলৈ ব্যৱহাৰ কৰা হয়? 6 প্ৰশ্নটোৰ ৰাইট আনসাৰটো হ'ব অপশ্যন এ ইণ্টেনচিটি অফ আৰ্থকুৱেক। পিছৰ প্ৰশ্নটো হৈছে কোৱেশ্চন নম্বৰ 29 হুইচ ওৱান অফ দ্য ফলোইং ইজ স্মলেষ্ট কণ্টিনেণ্ট? পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশ কোনটি? 6 প্ৰশ্নটোৰ ৰাইট আনসাৰটো হ'ব অপশ্যন ডি অষ্ট্ৰেলিয়া। পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 32 হৈছে হুইচ ইজ নন এজ ৰুফ অফ দ্য ৱৰ্ল্ড? কোনটো পৃথিৱীৰ মূধচ নামে জনা যায়? 6 প্ৰশ্নটোৰ ৰাইট আনসাৰটো হ'ব অপশ্যন চি পামিৰ। পামিৰ মালভূমিক পৃথিৱীৰ মূধচ নামে জনা যায়। পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 31 টো হৈছে দ্য বিগেষ্ট ডিজাৰ্ট অফ দ্য ৱৰ্ল্ড ইজ। পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন? 6 প্ৰশ্নটোৰ ৰাইট আনসাৰটো হ'ব অপশ্যন চি সাহাৰা। পিছৰ প্ৰশ্নটো হৈছে কোৱেশ্চন নম্বৰ 32 দ্য ফাৰ্ষ্ট মেটেল ইউজ বাই মেন ৱাজ। মানুহৰ দ্বাৰা ব্যৱহৃত প্ৰথম ধাতু কি আছিল? 6 প্ৰশ্নটোৰ ৰাইট আনসাৰটো হ'ব অপশ্যন চি কপাৰ। পিছৰ প্ৰশ্নটো হৈছে কোৱেশ্চন নম্বৰ 33 38 পেৰেলেল বৰ্ডাৰ লাইনছ ডিভাইড হুইচ অফ দ্য টু ফলোইং কাণ্ট্ৰিজ। 38তম সমান্তৰাল সীমান্ত ৰেখাই কোন দুটি দেশক বিভক্ত কৰিছে? 6 প্ৰশ্নটোৰ ৰাইট আনসাৰটো হ'ব অপশ্যন ডি নৰ্থ কোৰিয়া এণ্ড চাউথ কোৰিয়া। পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 34 টো হৈছে দ্য লংগেষ্ট ৰিভাৰ অফ চাউথ আমেৰিকা। দক্ষিণ আমেৰিকাৰ দীৰ্ঘতম নদী কোনখন? 6 প্ৰশ্নটোৰ ৰাইট আনসাৰটো হ'ব অপশ্যন বি এমাজন। পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 35 টো হৈছে 10 ডিগ্ৰী চেনেল ছেপাৰেটছ। 10 ডিগ্ৰী চেনেলে পৃথক কৰে। 6 প্ৰশ্নটোৰ ৰাইট আনসাৰটো হ'ব অপশ্যন এ আন্দামান ফ্ৰম নিকোবাৰ আইলেণ্ড। পিছৰ প্ৰশ্নটো হৈছে কোৱেশ্চন নম্বৰ 36 দ্য প্ৰেছিডেণ্ট অফ ইণ্ডিয়া কেন বি ৰিমুভ ফ্ৰম হিজ পোষ্ট বাই। কোনে ভাৰতৰ ৰাষ্ট্ৰপতিক তেওঁৰ পদৰ পৰা অপসাৰিত কৰিব পাৰে? 6 প্ৰশ্নটোৰ ৰাইট আনসাৰটো হ'ব অপশ্যন ডি পাৰ্লামেণ্ট। পিছৰ প্ৰশ্নটো হৈছে কোৱেশ্চন নম্বৰ 37 হু ৱাজ দ্য ফাৰ্ষ্ট ফাইনেন্স মিনিষ্টাৰ অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া। স্বাধীন ভাৰতৰ প্ৰথম বিত্তমন্ত্ৰী কোন আছিল? 6 প্ৰশ্নটোৰ ৰাইট আনসাৰটো হ'ব অপশ্যন বি আৰ কে সন্মুখা শেট্টি। পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 38 টো হৈছে বাই হুইচ নেমছ
ইজ আৱাৰ কাণ্ট্ৰি মেনশ্যন ইন দ্য কনষ্টিটিউশ্যন? আমাৰ দেশৰ সংবিধানত দেশৰ নাম কি উল্লেখ কৰা আছে? ছয় প্ৰশ্নটোৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ ভাৰত এণ্ড ইণ্ডিয়া। পিছৰ প্ৰশ্ন কুৱেশ্যন নম্বৰ 39টো হৈছে দ্য ৱৰ্ড ছ'চিয়েলিষ্ট এণ্ড ছেকুলাৰ ৱেৰ ইনচাৰ্টেড ইন দ্য প্ৰিম্বল টু দ্য কনষ্টিটিউশ্যন বাই দ্য। কিমানতম সংশোধনীৰ দ্বাৰা সংবিধানৰ প্ৰস্তাৱনাত সমাজতান্ত্ৰিক আৰু ধৰ্ম নিৰপেক্ষ শব্দ দুটা যোগ কৰা হৈছিল? ছয় প্ৰশ্নটোৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি 42nd এমেণ্ডমেণ্ট। পিছৰ প্ৰশ্ন কুৱেশ্যন নম্বৰ 42 হৈছে দ্য আইডিয়া অফ কনকাৰেণ্ট লিষ্ট ইন দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন হেজ বিন বৰড ফ্ৰম। ভাৰতৰ সংবিধানত থকা কনকাৰেণ্ট লিষ্টৰ ধাৰণাটো কোনখন দেশৰ পৰা ধাৰ কৰা হৈছে? ছয় প্ৰশ্নটোৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি অষ্ট্ৰেলিয়া। পিছৰ প্ৰশ্ন কুৱেশ্যন নম্বৰ 41টো হৈছে কনষ্টিটিউশ্যন 10th শিডিউল ৰিলেটছ টু। সংবিধানৰ 10ম অনুসূচী কিহৰ লগত সম্পৰ্কিত? ছয় প্ৰশ্নটোৰ ৰাইট এনচাৰটো হ'ব অপশ্যন ডি এণ্টি ডিফেকশ্যন ল'। পিছৰ প্ৰশ্ন কুৱেশ্যন নম্বৰ 42টো হৈছে ছিকিম বিকাম এ ষ্টেট অফ ইণ্ডিয়া আণ্ডাৰ। কিমানতম সংশোধনীৰ দ্বাৰা ছিকিম ভাৰতৰ অধীন হয়? ছয় প্ৰশ্নটোৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি 35th এমেণ্ডমেণ্ট। পিছৰ প্ৰশ্নটো হৈছে কুৱেশ্যন নম্বৰ 43 সাবৰিমালা টেম্পল ইজ ছিটুৱেটেড ইন হুইচ অফ দ্য ফলোইং ষ্টেটছ। সাবৰিমালা মন্দিৰ তলৰ কোন ৰাজ্যত অৱস্থিত? ছয় প্ৰশ্নটোৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি কেৰেলা। পিছৰ প্ৰশ্ন কুৱেশ্যন নম্বৰ 44টো হৈছে দ্য ইণ্ডিয়ান ৰাইচ ৰিচাৰ্চ ইনষ্টিটিউট ইজ লোকেটেড ইন। ভাৰতীয় ধান গৱেষণা সন্থা ক'ত অৱস্থিত? ছয় প্ৰশ্নটোৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ কটক। পিছৰ প্ৰশ্নটো হৈছে কুৱেশ্যন নম্বৰ 45 ইন হুইচ প্লেচ ৱাজ দ্য ফাৰ্ষ্ট নিউক্লিয়াৰ পাৱাৰ ষ্টেচন ইষ্টাব্লিছড ইন ইণ্ডিয়া। ভাৰতৰ প্ৰথম পাৰমাণৱিক বিদ্যুৎ কেন্দ্ৰ কোন স্থানত প্ৰতিষ্ঠিত হৈছিল? ছয় প্ৰশ্নটোৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি তাৰাপুৰ। পিছৰ প্ৰশ্নটো হৈছে কুৱেশ্যন নম্বৰ 46 টপ প্ৰডিউচাৰ অফ টিন ইন ইণ্ডিয়া ইজ। ভাৰতৰ টিনৰ শীৰ্ষ উৎপাদক ৰাজ্য কোনখন? ছয় প্ৰশ্নটোৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি ছত্তীশগড়। পিছৰ প্ৰশ্ন কুৱেশ্যন নম্বৰ 47টো হৈছে হু ইজ নন এজ দ্য ফাদাৰ অফ ইণ্ডিয়াছ হোৱাইট ৰিভলিউশ্যন। ভাৰতৰ হোৱাইট ৰিভলিউশ্যনৰ জনক হিচাপে কোন পৰিচিত? ছয় প্ৰশ্নটোৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ ডক্টৰ ভাৰ্গিছ কুৰিয়ান। পিছৰ প্ৰশ্নটো হৈছে কুৱেশ্যন নম্বৰ 48 ইণ্ডিয়া ইজ দ্য ছেকেণ্ড লাৰ্জেষ্ট প্ৰডিউচাৰ অফ। ভাৰতবৰ্ষ হৈছে দ্বিতীয় বৃহত্তম উৎপাদক। ছয় প্ৰশ্নটোৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি চুগাৰ কেন। ঠিক আছে, ভাৰতবৰ্ষ হৈছে কুঁহিয়াৰৰ বিশ্বৰ দ্বিতীয় বৃহত্তম উৎপাদক। প্ৰথম স্থানত আছে ব্ৰাজিল। পিছৰ প্ৰশ্নটো হৈছে কুৱেশ্যন নম্বৰ 49 হুইচ ষ্টেট ইজ দ্য লাৰ্জেষ্ট চিল্ক প্ৰডিউচিং ষ্টেট। ভাৰতৰ বৃহত্তম ৰেচন উৎপাদনকাৰী ৰাজ্য কোনখন? ছয় প্ৰশ্নটোৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি কৰ্ণাটকা। পিছৰ প্ৰশ্ন কুৱেশ্যন নম্বৰ 52 হৈছে ইন্দিৰা সাগৰ ডেম ইজ ছিটুৱেটেড অন হুইচ ৰিভাৰ। ইন্দিৰা সাগৰ বান্ধ কোন নদীৰ ওপৰত অৱস্থিত? ছয় প্ৰশ্নটোৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি নৰ্মদা। পিছৰ প্ৰশ্নটো হৈছে কুৱেশ্যন নম্বৰ 51 হুইচ ছইল ইজ বেষ্ট ছুইটেড ফৰ কটন কাল্টিভেশ্যন। কোনটো মাটি কপাহ উৎপাদনৰ বাবে আটাইতকৈ উপযোগী? ছয় প্ৰশ্নটোৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ ব্লেক ছইল। পিছৰ প্ৰশ্ন কুৱেশ্যন নম্বৰ 52টো হৈছে হুইচ অফ দ্য ফলোইং এৰিয়াছ অফ ইণ্ডিয়া ৰিচিভ উইণ্টাৰ ৰেইনফল। ভাৰতৰ কোন অঞ্চলত শীতকালীন বৃষ্টিপাত হয়? ছয় প্ৰশ্নটোৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ নৰ্থ ৱেষ্ট। পিছৰ প্ৰশ্নটো হৈছে কুৱেশ্যন নম্বৰ 53 হুইচ ইজ দ্য লাৰ্জেষ্ট ট্ৰাইব অফ ইণ্ডিয়া। ভাৰতৰ বৃহত্তম জনজাতি কোনটো? ছয় প্ৰশ্নটোৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ গণ্ড। পিছৰ প্ৰশ্নটো হৈছে কুৱেশ্যন নম্বৰ 54 ইন হুইচ ইয়েৰ গান্ধীজী ৰিটাৰ্ণ ফ্ৰম ছাউথ আফ্ৰিকা। কোন চনত গান্ধীজী দক্ষিণ আফ্ৰিকাৰ পৰা ঘূৰি আহিছিল? ছয় প্ৰশ্নটোৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ 1915। পিছৰ প্ৰশ্ন কুৱেশ্যন নম্বৰ 55টো হৈছে হুইচ ওৱান অফ দ্য ফলোইং ইজ নট কাৰেক্টলি মেটচ। তলৰ কোনটো সঠিকভাৱে মিলোৱা নাই? বিহু আছাম, অনাম অন্ধ্ৰপ্ৰদেশ, পোংগল তামিলনাডু, বৈশাখী পাঞ্জাৱ। চ' ইয়াত ভুল কোনটো আছে? ছয় প্ৰশ্নটোৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি অনাম অন্ধ্ৰপ্ৰদেশ।
পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 56 টো হৈছে which is the smallest union territory of India ভাৰতৰ ক্ষুদ্ৰতম কেন্দ্ৰীয় শাসিত অঞ্চল কোনটো ছয় প্ৰশ্নটোৰ ৰাইট আনসাৰ হ'ব অপচন সি লক্ষদ্বীপ পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 57 টো হৈছে who among the following was the political guru of Mahatma Gandhi তলৰ কোনজন মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু আছিল ছয় প্ৰশ্নটোৰ ৰাইট আনসাৰ হ'ব অপচন ডি জি কে গোখলে পিছৰ প্ৰশ্নটো হৈছে কোৱেশ্চন নম্বৰ 58 on which occasion was জনগণ মন first sung কোনটো অনুষ্ঠানত জনগণ মন প্ৰথম গোৱা হৈছিল ছয় প্ৰশ্নটোৰ ৰাইট আনসাৰ হ'ব অপচন সি 1911 চনৰ কংগ্ৰেছৰ অধিৱেশনত পোন প্ৰথমবাৰৰ বাবে জনগণ মন গোৱা হৈছিল পিছৰ প্ৰশ্নটো হৈছে কোৱেশ্চন নম্বৰ 59 the concept of judicial review in India has been adopted from the constitution of ভাৰতবৰ্ষত ন্যায়িক সমীক্ষা ধাৰণাটি কোনখন দেশৰ সংবিধানৰ পৰা গ্ৰহণ কৰা হৈছে ছয় প্ৰশ্নটোৰ ৰাইট আনসাৰ হ'ব অপচন বি USA লাষ্ট প্ৰশ্ন কোৱেশ্চন নম্বৰ 62 হৈছে মুকনায়ক দ্য নিউজ পেপাৰ ৱাজ ফাউণ্ডেড বাই মুকনায়ক পত্ৰিকাটি কোনে প্ৰতিষ্ঠা কৰিছিল ছয় প্ৰশ্নটোৰ ৰাইট আনসাৰ হ'ব অপচন এ বি আৰ আম্বেদকাৰ সো বন্ধুগণ আজিৰ এই ভিডিঅ'টোত আমি হিষ্ট্ৰী জিঅ'গ্ৰাফী ইণ্ডিয়ান পলিটিৰ পৰা 60টা ইম্পৰ্টেণ্ট প্ৰশ্ন ডিছকাছ কৰিলোঁ যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু আগন্তুক ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব ঠিক আছে ধন্যবাদ থেংক ইউ